নমস্কাৰ আপোনালোক সকলোকে আমাৰ পাকঘৰলৈ স্বাগতম তাৰ পাছতে আমি কথা পাতো যে বা কোৰ পৰা পঢ়া শুনা কৰিলে আৰু বা ইমান স্মাৰ্ট ইমান ধুনীয়াকৈ জাৰ্মানী এতিয়া ক'ব পৰা হৈছে নেকি জাৰ্মান মই শিকিছো জাৰ্মানৰ 4টা লেভেল আছে বেলেগ বেলেগ আৰু A1 A2 B1 B2 C1 C2 তাৰে মই A1 টোহে কমপ্লিট কৰিলো সেইটো মানে আমাৰ নাৰ্সাৰীত ABCD যেনেকে শিকে সেইখিনি তাত ইউনিভাৰ্চিটিৰ পৰা শিকিছো মই তাত জাৰ্মানীত থাকিবৰ কাৰণে যিটো ৰেচিডেন্ট পাৰমিট লাগে সেই ৰেচিডেন্ট পাৰমিটটো পাবৰ কাৰণে মোক A1 চাৰ্টিফিকেটখন মেণ্ডেটৰী আছিলে যিহেতু মোৰ হাজবেণ্ড জাৰ্মান চ' মই তেতিয়া A1 টো শিকিলো এতিয়া মই ঘূৰি গৈ এই বছৰ এপ্ৰিলৰ পৰা মই A2 পৰা B1 লৈকে শিকিম মোক সেইখন চাৰ্টিফিকেট লাগিব কাৰণ জাৰ্মানীত চাকৰি কৰিবলৈ হলে ল্যাঙ্গুৱেজ চাৰ্টিফিকেটখন লাগিবই ভাষাটো বহুত ইম্পৰ্টেন্ট তাতে সব জাৰ্মানত সুপাৰ মাৰ্কেটত বজাৰ কৰিব গলে জাৰ্মানত লিখা থাকে তাত ডক্টৰ নাৰ্ছ বা সব মানুহে জাৰ্মানতে কথা পাতে গতিকে একদম নিজৰ ল্যাঙ্গুৱেজটোক মানে কিমান সন্মান কৰে আচলতে বাৰ কথাখিনি আমি শিকিবলগীয়া আচলতে অসমীয়া ভাষাটো আমাৰ লাহে লাহে হেৰাই যাবলৈ ধৰিছে আপুনি গম পাইছে নিজে আমি মানে বহুত প্ৰাউড ফিল কৰো যে মোৰ ল'ৰাটো মই এখন ইংলিছ মিডিয়ামত দেখিছো মোৰ ল'ৰাটোৱে বহুত ধুনীয়াকে ইংলিছ ক'ব পাৰে তাৰ ওপৰত আমি ইংলিছ জানিব লাগিব কাৰণ আপুনি ইংলিছ জনাৰ কাৰণে আপুনি তাত চলিবৰ কাৰণে সুবিধা হৈছে কিন্তু জানিব লাগে কিন্তু তেওঁলোকে চাওক জাৰ্মানী সকলে কিমান প্ৰাউড ফিল কৰিছে যে আমি নিজৰ ভাষাটো কিমান গুৰুত্ব দিছো আপুনি কি ক'ব তাৰ বিষয়ে মই অসমীয়া মিডিয়ামত পঢ়া তাকে কৈছো আপুনি ইমান ধুনীয়াকে কৈছে সেইটো কাৰণে কৈছো আচলতে সব ভাষাৰে প্ৰয়োজনীয়তা আছে কিন্তু তথাপিতো নিজৰটো কথা কৈছো মই নিজৰ ভাষাটো কিমান প্ৰয়োজন লাগিবই অসমীয়া আমি যিহেতু অসমীয়া গতিকে আমাৰ ভাষাটো আমি যেতিয়া জানো নিজৰে ভাল লাগেচোন অসমীয়াত ক'ব পাৰিলে মই শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰী আছিলো মই হায়াৰ ছেকেণ্ডাৰী পঢ়িলো কটন কলেজত মই গ্ৰেজুৱেশ্যন কৰিবলৈ বাংগালোৰ গলো বাংগালোৰ গৈ মোৰ এনেকুৱা লাগিলে মই ক'ৰ পৰা আহিলো মই ক'ত আহিলো তাত চবেই ইংৰাজীত কথা পাতিব পাৰে মই যিহেতু অসমীয়া মিডিয়ামৰ আছিলো কটন কলেজতো ইংৰাজী ক'বলৈ শিকাৰ মই প্ৰয়োজন বোধ কৰাই নাছিলো বাংগালোৰ যোৱাৰ পাছত মই গম পালো যে অকে জীৱনত ইংৰাজীও ক'ব পাৰিব লাগিব এটা লেভেললৈকে কিন্তু এইটো মিন নকৰে যে তুমি অসমীয়া ক'ব জানিব নালাগে নিজৰ ভাষাটো অসমীয়াটো আমাৰ গৌৰৱ সেইটো লাগিবই নিজৰ ভাষাটোক যদি সন্মান কৰিব জানা ন তেতিয়াহ'লে নিজকে সন্মান কৰিব জানা সেইটো হিচাপে মোৰ মানে যিহেতু জাৰ্মানীত তেওঁলোকৰ চাওক ইমান এখন কিমান মানে আগবাঢ়ি যোৱা দেশ হয়নে তেনে ক্ষেত্ৰত তেওঁলোকৰ প্ৰত্যেকটো নিজৰ মানে ভাষাবিলাকহে ব্যৱহাৰ কৰিছে দোকান হওক তেওঁক বায়ে ক'লে হস্পিটেল হওক চবতে আমাৰো আচলতে প্ৰত্যেকজন ঠিকে কৈছে মাজতে আমাৰ ভাষাৰ কাৰণে ভালকে লাগিছিল অসমীয়াত লিখিব লাগে কিন্তু এইটো দৰকাৰী ন যিহেতু চাওকচোন ইমান আগবাঢ়ি যোৱা দেশ বিলাকে তেওঁলোকে নিজৰ ভাষা ব্যৱহাৰ কৰে তো আমাকো দৰকাৰ আছে আমি চৰকাৰক বহুত ক্ষেত্ৰত সমালোচনা কৰো যে চৰকাৰে একো নকৰে চৰকাৰে নিৰ্দেশটো দিছে ঠিকে অসমীয়াত বেনাৰ লিখিবৰ কাৰণে কিন্তু আমি কিমানলৈকে ফলো কৰো বহু ক্ষেত্ৰত আমি ফলো কৰাত পিছ পৰি যাওঁ আমি বাৰ পৰা বহুতখিনি কথা জানিবলৈ লগীয়া আছে যিহেতু আমি জাৰ্মানী হয়তো কেতিয়াবা যাবলৈ পাম বা নাপাম সেইটো পিছৰ কথা কিন্তু তেওঁলোকৰ পৰিৱেশৰ বিষয়ে আমি জানিব পাৰিম যিহেতু আমাৰ বা লগত আছে আমি তেওঁক হেল্থৰ বিষয়ে বা আমাৰ এনভাইৰনমেন্টেল হওক আমাৰ এডুকেশ্যন হওক গোটেইখিনি বিষয়ে মই বাক এফালৰ পৰা ক'বলৈ ক'ম যিহেতু আমাৰ কৈছোৱে শিকিবলগীয়া বহুত আছে বা আপুনি কৈ যাওকচোন তাৰ পৰিৱেশৰ বিলাকৰ কথা আমিও জানো অলপমান জাৰ্মানীখন খুবেই চাফা তাৰ মানুহবোৰ চাফা মনবোৰ চাফা ঠাইখিনিও চাফা মানে চবেই জানে তাত ডাষ্টবিনৰ কালাৰ আছে মানে বেলেগ বেলেগ বস্তুৰ কাৰণে বেলেগ বেলেগ ডাষ্টবিন কাগজৰ কাৰণে বেলেগ শাক পাচলিৰ বাকলিৰ কাৰণে বেলেগ প্লাষ্টিকৰ কাৰণে বেলেগ তেনেকুৱা চ' জাৰ্মানীখন খুব চাফা শিক্ষাৰ ক্ষেত্ৰত মই কওঁ আমাৰ ইয়াতে যেনেকে ইংলিছ মিডিয়ামৰ এটা কম্পিটিশ্যন চলিছে কোনখন ইংলিছ মিডিয়ামৰ স্কুলত মোৰ ল'ৰা ছোৱালীক দিব পাৰিম মানে মাজ ৰাতিৰ পৰাই হেনো এডমিশনৰ আগদিনাখন মাজ ৰাতিৰ পৰাই লাইন লাগে ভাল ভাল স্কুল বিলাকত লাগে জাৰ্মানীত মই এতিয়ালৈকে প্ৰাইভেট স্কুলত পঢ়া ল'ৰা ছোৱালীক লগেই পোৱা নাই
মোৰ যিমান চিনাকি আছে তাত বহুত সব ভাল কথা এইটো, হয়নে জাৰ্মান নহয়? বহুত ভাল মিডিয়ামতে লগা পঢ়া কথা। য়েছ যিমান স্কুল আছে হয় maybe 95% জাৰ্মান মিডিয়ামৰে স্কুল হয় 5% আছে ইংলিছ মিডিয়ামৰ স্কুল হয়। লাইক সেইখন ইণ্টাৰনেশ্যনেল স্কুল তাতে হয়। ধৰক আমেৰিকাৰ পৰা কোনোবা আহিছে বা লণ্ডনৰ পৰা কোনোবা আহিছে তেওঁলোকৰ ল'ৰা ছোৱালী পঢ়িব কিন্তু ইউজুৱেলি যিখিনি ল'ৰা ছোৱালী স্কুলত যায় আৰু হয়। কলেজ হয় তাত জাৰ্মান লেংগুৱেজটোৱে মেইন লেংগুৱেজ হয় চ' সেইটো এটা মোৰ খুব ভাল আৰু জাৰ্মানীত শিক্ষা ফ্ৰী শিক্ষা ব্যৱস্থা ফ্ৰী তাত লাখে লাখে টকা ঢালিব নালাগে স্বাস্থ্য ফ্ৰী হেল্থ ইঞ্চুৰেঞ্চ থাকিলে চব ফ্ৰী তাতে কিন্তু এটা বস্তু মোৰ অকণমান অশান্তি লাগে জাৰ্মানীটো যে তাত এপইন্টমেন্ট লৈহে তুমি ডক্তৰৰ ওচৰত যাব পাৰিবা কিবা পতককে কিবা এটা হলে ফটকে আপুনি যাওঁ নোৱাৰা বুলি ক'লে পতককে যাব নোৱাৰিব নোৱাৰা একদম যদি তোমাৰ কিবা এমাৰ্জেঞ্চি ইমাৰ্জেঞ্চি থাকিব হলে পৰা নাই হস্পিটেলৰ এমাৰ্জেঞ্চি ডিপাৰ্টমেন্টত যাব লাগিব কোনো স্পেচিয়েলিষ্টৰ ওচৰত তুমি যাব নোৱাৰা ধৰা তোমাৰ চকুৰ বেমাৰ হৈছে তুমি আই স্পেচিয়েলিষ্টৰ ওচৰত যাব নোৱাৰা তুমি এজন মেডিচিনৰ ডক্তৰৰ ওচৰত যাব লাগিব মেডিচিনৰ ডক্তৰে তোমাক চাব চাই এখন ৰেফাৰেল লেটাৰ দিব সেইখন লৈহে তুমি কোনোবা এজন আই স্পেচিয়েলিষ্টৰ ওচৰত যাব পাৰিবা সেইটো এটা বস্তু মোৰ কিছুমান ক্ষেত্ৰত অশান্তিও লাগে যে ইমান বেমাৰ হয় কিন্তু এপইন্টমেন্টৰ কাৰণে ৰ'ব লাগে বা ডিৰেক্টলি সেই ডক্তৰৰ ওচৰত যাব নোৱাৰো মেডিচিনৰ ডক্তৰৰ ওচৰত গৈহে যাব তাতো লাগে কিবা ভাল আছে চাগে তেওঁলোকেও ভাবে চাগে কিবা তেওঁলোকে এটা কিবা এটা ভালৰ কাৰণে কৰে চাগে হয় কিন্তু নহ'লেনো ইমান এডভান্স দেশ এখনত এনেকুৱা হ'ব চিকিৎসা সেৱাৰ ক্ষেত্ৰত মই ভাৰতক চাগে আগত ৰাখিম ভাৰতত চিকিৎসা সেৱা খুবেই ভাল য'তে তুমি ত'তে যাব ইয়াৰ পাৰি ডক্তৰৰ লগত বন্ধুত্ব সুলভ কথা পাতিব মানে বন্ধুৰ দৰে কথা পাতিব পাৰা তোমাৰ যি মন যায় তুমি সুধিব পাৰিবা হয় জাৰ্মানীত ডক্তৰে তোমাক যদি 15 মিনিটৰ টাইম দিছে 15 মিনিটত একদম সীমিত কথাখিনিহে তোমাক উত্তৰ দিব তোমাৰ যি মন যায় তুমি সেইখিনি সময়ত পাতিব নোৱাৰা আমাৰ ইণ্ডিয়াত তোমাৰ যিজন ডক্তৰ লাইক মোৰ গাইনকলজিষ্ট অসমত যিজন আছিলে তেখেতক মই যেতিয়া তেতিয়া ফোন কৰিব পাৰো হয় হয় যে ছাৰ মোৰ এইটো হৈছে জাৰ্মানীত সেইটো নোৱাৰা তুমি 5টা বজাৰ পাছত তোমাৰ ডক্তৰ নাই তেনেকুৱা ইমান এডভান্স দেশখনত এডভান্স বহুত ক্ষেত্ৰত তেওঁলোক এডভান্স হয় সেইটো ক্ষেত্ৰতো এডভান্স হয় কিন্তু মোৰ এইটো ব্যক্তিগত এটা মানে ব্যক্তিগত কথা আৰু ধাৰণা যে চিকিৎসাৰ ক্ষেত্ৰত মই ভাৰতক সদায় প্ৰাধান্য দিম কিন্তু ভাল শিক্ষা লাগিলে সেইটো হওক কথা ভাষাৰ ক্ষেত্ৰত হওক এইবোৰ ক্ষেত্ৰত মই জাৰ্মানীক প্ৰাধান্য দিম কেতিয়াবা কেতিয়াবা মোৰ ভালো লাগে যে মই অসমত নাই বা ভাৰতত নাই মই জাৰ্মানীত আছো কাৰণ ইয়াতে কিছুমান ক্ষেত্ৰত দেখি পাও ইমান সেইটো কি কয় হিংসা কাজিয়া হিংসাবাদ সেইটো সেইবোৰৰ ক্ষেত্ৰত কিন্তু মই নিজকে কেতিয়াবা ধন্য মানুহ যে মই জাৰ্মানীত আছো এতিয়া আপোনাৰ ল'ৰাটো হয় তাতে জাৰ্মানীৰে দিলে নে তেওঁ দিছে জাৰ্মান নাগৰিকে হয় নাগৰিকে কাৰণ তাতে জন্ম আপোনাৰ হৈ পাইছে গ'ল নেকি তাতে নাই হোৱা মোৰ 5 বছৰ লাগিব 5 বছৰ লাগিব চবতছে ন ফাৰ্ষ্ট মই লেংগুৱেজটো শিকিব লাগিব লেংগুৱেজ নিশিকাকে জাৰ্মান গভৰ্ণমেণ্টে চিটিজেনশ্বিপ নিদিয়ে চাকৰিয়ে নিদিয়ে ভাষাটো জানিব চিটিজেনশ্বিপটো বহুত কিমান ডাঙৰ ভাষাটো কথা ক'ত ওপৰত ৰাখিছে ভাবকচোন নিশ্চয় ন এয়া ভাষাটো আচলতে তেওঁলোকৰ কাৰণে কিমান মানে বিশেষ বহুত মানে বহুত ইম্পৰ্টেণ্ট বিশেষ বহুত নহয় তাত জানো ডক্তৰেও ইংলিছ নকয় তেনেকুৱা ভাষাটো আচলতে প্ৰথমতে ৰাখিব লাগে ভাষা থাকিলেহে য়েছ আচলতে নিজৰ সম্পদ জাতিটো তেওঁলোকৰ জীয়াই বাবে থাকিব সেইটো য়েছ ভাষা থাকিলে নিজৰ জাতিটো জীয়াই থাকিব হয় জাৰ্মানী হলে মানে ইংলিছতকৈ নিজৰ ভাষাটোক বেছি গুৰুত্ব য়েছ দিয়ে বৰ ভাল লাগিলে কথাখিনি জানি তাৰ উপৰিও আপোনাৰ ল'ৰাটো এতিয়াতো সৰু হৈ আছে 15 মাহ তাৰ 15 মাহ হৈ আছে খুব মৰম লগা শুই গ'ল সি অৱশ্যে মাকে ব্যস্ত থকাৰ কাৰণে শুই গ'ল আমি দেখুৱাম এতিয়া আপোনাৰ ল'ৰাটো তাৰ কিমান বছৰ বয়সৰ পৰা তাতে আপুনি এডমিশ্যন দিব পাৰিব মানে বয়সটো তাৰ জাৰ্মানীত স্কুল আৰম্ভ হয় 7 বছৰৰ পৰা হয় কিন্তু আমাৰ ইয়াতে যিটো ডে কেয়াৰ বুলি কয় জাৰ্মানীত সেইটো কিণ্ডাৰগাৰ্টেন অৰ্থাৎ জাৰ্মান ভাষাত সেইটো কিতা বুলি কয় ইতা কিতা চ' প্লে কিতাটোৰ স্কুলটো নেকি প্লে যিটো স্কুলটো প্লে য়েছ স্কুলটো ডে কেয়াৰ প্লে অ অ স্কুলটো আৰু প্লে স্কুলত দুটা ভাগ আছে এটা হয় 6 মাহৰ পৰাই যাব পাৰে আচলতে তাতে বাচ্ছাবোৰ কাৰণ মাকবোৰ ৱৰ্কিং মাদাৰ হয় কিছুমান হয় আৰু আমাৰ ইয়াতে মাক ৱৰ্কিং হলেও শাহু মা থাকে পেহী থাকে মাহী থাকে তাততো চবেই কাম কৰে বাচ্ছাক লবলে তাত কোনো নাথাকে চবে কাম কৰে চ' তাতে বাচ্ছাক ডে কেয়াৰত দিবই লাগিব চ' নিজৰ সন্তানক তাতে ডে কেয়াৰত দি তেওঁলোক কামত যায় চ' 1ৰ পৰা বা 6 মাহৰ পৰা 3 বছৰলৈকে এইটো ক্ৰেপে বুলি কয় আৰু 4 বছৰৰ পৰা 6 বছৰলৈকে সেইটো কিতা বুলি কয় চ' একলব্য অলৰেডি ক্ৰেপেত যায় কিণ্ডাৰগাৰ্টেনত যায় মই চাকৰি যিহেতু কৰা নাই কিন্তু মই এপ্ৰিলৰ পৰা লেংগুৱেজ শিকিম বুলি কৈছো অ মই তাৰপিছত জইন ইউনিভাৰ্চিটিত কৰিব যাব পাৰিব লাগিব মই কলেজত জইন কৰিম
চ' সেইটো কাৰণে একলব্যক অলৰেডি কিণ্ডাৰগাৰ্টেনত দিয়া হৈছে আৰু 7 বছৰৰ পৰা সি স্কুলত যাব 7 বছৰৰ পৰা আচলতে আমাৰ যিটো কম্পিটিশ্যন চলে আজিকালি পাৰিলে একেবাৰে 2 বছৰ মানতে স্কুলটো একদম দিব আচলতে আমাৰ বিচাৰে যিহেতু আমাৰ ইমান টেনচন নাই আমাৰ অসমত যিহেতু ককাক থাকে আইতাক থাকে পেহীয়েক হয়। থাকে কোনোবা থাকেই মানে ইমান আচলতে ইমান প্ৰয়োজন আচলতে প্ৰয়োজন নাই নাই ন য়েছ একদম পৰিয়ালৰ সোনকালে লগত যিমান মাথাত সময় আচলতে বুজা কটাব দিয়াহে পাৰে হয় বুজা দিয়া হয় পৰিয়ালৰ লগত যিমান সময় কটাব পাৰে সিমানেই ভাল ইমান এতিয়া মোৰ টেলেণ্ট হয় তাত উপায় নাই কাৰণেহে মই কিণ্ডাৰগাৰ্টেনত দিছো হয়। দিনটোত 5 ঘন্টা কিণ্ডাৰগাৰ্টেনত থাকে তাতে থাকে তাৰপাছত আৰু চব চোৱা চিতা চব খোৱা বোৱা চব তেওঁলোকে তাতে তাতে কৰে কিণ্ডাৰগাৰ্টেন মানে ঘৰ সেইখন খুব এটা পঢ়াৰ বুজা নাই আৰু তাতে তাত পঢ়া নাই সেই যে 6 বছৰলৈকে কিণ্ডাৰগাৰ্টেনত থাকিব তাত নপঢ়ে মই যেতিয়া একলব্যক কিণ্ডাৰগাৰ্টেনত দিছো ফটো দিছিলো ফেচবুক আৰু ইনষ্টাগ্ৰামত মোক বহুতেই সুধিছে এতিয়াই পঢ়া আৰম্ভ কৰিলে নহয় জাৰ্মানীত কিণ্ডাৰগাৰ্টেন মানে পঢ়া নহয় তাত প্লে তেওঁলোকে খেলে 1 পৰা 3 বছৰলৈকে লগ কেৱল পায় খেলে পায় বহুত লগ পায় হয় 3 বছৰৰ পৰা 6 বছৰীয়া গ্ৰুপটোক ডেইলি প্ৰেক্টিকেল যিবোৰ কাম হয় সেইবোৰ তেওঁলোকক শিকোৱা হয় আনা বা খেলা খেলা কথা পতা ছবি আঁকা কথা হয় পতা আৰু বাহিৰ ফিল্ডত লৈ যোৱা হয় তেওঁলোকক যেনে পুলিচ ষ্টেচনত লৈ যায় এজন পুলিচ বাচ্চাবোৰৰ কাৰণে হিৰো এজন অগ্নি নিৰ্বাপক বাহিনীৰ মানুহ তেওঁলোকৰ কাৰণে হিৰো হয় হয় এজন ডক্তৰ এগৰাকী নাৰ্ছ তেওঁলোকৰ কাৰণে এজন হিৰো চ' সেইখিনি তেওঁলোকক পৰিচয় কৰাই দিয়ে তোমালোকে চোৱা তেওঁলোকে কি কৰিছে প্ৰেক্টিকেলি প্ৰেক্টিকেল তেওঁলোকক কৰাই বহুত তেওঁলোকক শিক্ষা সেইটোৰ দিয়া প্ৰতি হয় উৎসাহ জনাই আৰু য়েছ সেইটো সেয়াই তেওঁলোকে সেইটো কৰিব পাৰিব অ বা এইটো কৰিলে কেনেকুৱা লাগিব বা লাগিব তোমাক সেইটো ড্ৰেছত তেওঁলোকক কেনেকুৱা শ্ৰদ্ধা লাগিব কৰিবলৈ শিকায় শিকায় পঢ়া শুনা খিনি জীৱনত চবেই শিকিব কিতাপৰ প্ৰেক্টিকেল পঢ়া কৰিলে আচলতে মানুহে বেছি শিকিব পাৰে য়েছ সেইটো আমি নিজেও জানিছো নিজৰ য়েছ লাইফত আপুনি হাজাৰ আপুনি দেখি থাকক নিজে কৰিব পাৰিলে সেইটো য়েছ বেছি ভালদৰে কৰিব পাৰি হয় সেইটো তেওঁলোকক সেইটো প্ৰেক্টিকেলি তেওঁলোকক শিকোৱা শিকাই হয় শিকাই লৈ গৈছে অ যাৰ কাৰণে পিছত তেওঁলোকৰ সুবিধা কাৰণ হ'ব সৰু থাকোতে যদি হয় তুমি তেওঁলোকক সেইখিনি শিক্ষা দিয়া ডাঙৰ হৈ তেওঁলোকে সেই শ্ৰদ্ধা খিনি কৰিব পাৰিব জানিব সেইকাৰণে আৰু জাৰ্মানীত পঢ়াৰ বুজা একেবাৰে নাই দেই আমাৰ ইয়াত যে প্ৰাইভেট টিউচনৰ এটা চিষ্টেম আছে হয় হয় মই আছে কিবা এটা কথা এদিন টমীৰ লগত পাতিছিলো টমীয়ে নাজানে হোৱাট ইজ প্ৰাইভেট টিউচন মোক সুধিছে যে টিউচন কি হয় স্কুলত নপঢ়াই নেকি মই তেতিয়া গম পালো যে জাৰ্মানীত টিউচনৰ চিষ্টেম নাই তেওঁলোকে যি পঢ়ে স্কুলতে পঢ়ে কোনো ধৰণৰ কম্পিটিশ্যন নাই চবে একেলগে পঢ়ে তেনেকুৱা কোনোবাই A গ্ৰেড পায় কোনোবাই B গ্ৰেড পায় সেইটো নিজৰ মেৰিটৰ ওপৰত কথা মোৰ হয় যদি হয় ব্ৰেইনটোৱে ইমানখিনি কাম কৰা নাই তেতিয়াহ'লে মই C গ্ৰেড পাম মই যদি সাংঘাতিক ধৰণে ব্ৰেইনী পঢ়া শুনাত ভাল মই হয় নিশ্চয়কৈ A গ্ৰেড পাম তাৰ কাৰণে মোক বেলেগ বেলেগ চাবজেক্টত 10টা টিউচন নালাগে তেনেকুৱা বহুত ভাল লাগিলে কথাবিলাক জানি আচলতে আপুনি তাত গৈতো গম পালে আপুনি নিজেও তাতে পঢ়িলে আপুনি লেংগুৱেজ শিকিলে বুলি কৈছে হয় তাতে হয় ইয়াৰ এডুকেশ্যনৰ আৰু তাৰ এডুকেশ্যনৰ মাজত আপুনি কি পাৰ্থক্য দেখিলে সেইটোৱে মই ক'লো নহয় ইয়াতে সাংঘাতিক ধৰণে কম্পিটিশ্যন হয় আমাৰ মাহঁতে সৰুতে এটা কাম কৰিছিলে সেই দেখিছনে বৰুৱাৰ ছোৱালীয়ে ইমান পঢ়ে ডেকা ল'ৰাটোৱে 95 পাইছে তই কিমান পাইছ 94 1 নম্বৰৰ কাৰণে গালি খাও হয় হয় কিন্তু এই কামটো কথাটো মই আমিও গালি অ পাৰো দিয়কচোন হয় কিন্তু তাত এইটো বস্তু নাই টমীক কওঁ লাইক দেখিছানে বাৰবাৰা ল'ৰাটোৱে ইমান ভালকে হেৰি কৰিছে মোক কোৱা তুমি কেলে কম্পেয়াৰ কৰিছা তাক প্ৰেইজ কৰা বাৰবাৰা ল'ৰাটোৱেও এনেকুৱা কৰিছে একলব্যও কৰিব পাৰিব তেনেকুৱা তাত কম্পিটিশ্যন নকৰে তেওঁলোকে সেই বাচ্ছাটোকো প্ৰেইজ কৰে আৰু নিজৰ বাচ্ছাটোক উৎসাহ দিয়ে ইমান ভাল যে কথা ন ডেকা মানে ল'ৰাটোৱে কৰিব শিকিবলগীয়া বহুত পাৰিছে কথা আছে তুমিও বহুত কথা পাৰিবা আছে আমি সেইটো আচলতে আপোনাৰ কথাৰ পৰা বহুত খিনি আচলতে বিশেষকৈ আমাৰ মাক বিলাকে য়েছ প্ৰায় এনেকুৱা হয় যে মানে এনেকুৱা হয় 50 পাইছে মানে 50 ভিতৰত 50 পাব লাগিব 1 নম্বৰ 2 নম্বৰ কিয় কম পালে 2 নম্বৰ কিয় কম পালে তাৰতো সেইটো মানে আমাৰ অভিভাৱকসকল মানে আৰু তাত ব্যস্ত হৈ পৰে সেই 1 নম্বৰতে কম্পিটিশ্যন লাগি আপুনি যায় ক'লে এতিয়া তাত আমাৰো এই চিষ্টেমটো একেবাৰে নাই আনৰ ল'ৰাক যদি তেওঁলোকে প্ৰেইজ কৰিছে নিজৰটোক উৎসাহ দিব সন্তানে সদায় উৎসাহ ক'ৰ পৰা পায় প্ৰথম নিজৰ ঘৰখনৰ পৰাই পায় ন হয় হয় আমি আগতে কি কৰিছিলো গণিতত বোলে মই 25ৰ ভিতৰত 10 পাইছো বহীখন লুকুৱাই থওঁ ভয়তে 1 মাহ মাৰ পাছত খাব দিওঁ লাগিব হাত ফুলি যায় এনেকুৱাকে পিতে হয় সেই ভয়টো আমি কিয় দিওঁ সন্তানক তাত মাক দেউতাকৰ লগত সন্তান বেষ্ট ফ্ৰেণ্ডৰ দৰে কথা পাতে মই হয় হয় আচৰিত হওঁ মোৰ হাজবেণ্ডে নিজৰ মাকৰ লগত এনেকুৱা বিষয়ত অপেনলি কথা পাতে আমি ভাবিবও নোৱাৰো চ' তাতে ৰেপ নাই সেইটো কাৰণে তাতে ধৰ্ষণ নাই তাতে শাৰীৰিক নিৰ্যাতন নাই এইবোৰ খুব অপেন হয় তাত
সেইটো কাৰণে আচলতে অকমান ভালকে যদি মানে সৰুৰে পৰা শিক্ষা দিয়া হয় এইবিলাক Yes, দৰকাৰে নহয় ন yes.